নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পৰিভা বহন্ত জনা বিচাৰিছো শেহতীয়া খবৰ অসমত পুনৰ বৃদ্ধি হৈছে 111 গৰাকী কৰোনা আক্ৰান্ত 1088 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা আক্ৰান্ত 39 জন হুজাই 28 জন উদালগুৰি 11 জন কামৰূপ 10 জন নগাঁও 5 জন মৰিগাঁও 3 জন নলবাৰী 3 জন গোৱালপাৰা 2 জন গোলাঘাটৰ 2 জন যোৰহাট 1 জন আক্ৰান্ত ধুবুৰী টুইটাৰ যোগে এই কথা জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাইছো কিৰে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আৰু আজি কিছু সময় পূৰ্বে পুনৰ বৃদ্ধি হৈছে 111 গৰাকী কৰোনা আক্ৰান্ত নতুনকৈ চিনাক্ত কৰা হৈছে আৰু এই নতুনকৈ আক্ৰান্ত হোৱা 111 গৰাকীক লৈ অসমত কৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে 1988 জন অৰ্থাৎ 2000 হোৱাৰ পথত অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 1988 গৰাকী লোক এতিয়ালৈকে অসমত কৰোনাত আক্ৰান্ত হৈছে আৰু নতুনকৈ আক্ৰান্ত হোৱা 111 জনৰ 48 জন হুজাই 28 জন উদালগুৰি 11 জন কামৰূপ 10 জন নগাঁও 5 জন মৰিগাঁও 3 জন নলবাৰী 3 জন গোৱালপাৰা 2 জন গোলাঘাট 1 জন ধুবুৰী টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত কিছুদিন ধৰি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছে বহু লোকে ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন অঞ্চলত সৃষ্টি হৈছে তীব্ৰ আতংক আৰু প্ৰতিক্ৰিয়া বিশেষকৈ হুজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছে বহু লোকে এই পলায়ন কৰা লোকক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্তই কোৱাৰেণ্টাইন চেণ্টাৰত সা সুবিধা নাপালেও অস্থিৰ নহ'ব বিশৃংখলতাৰ সৃষ্টি কৰিলে হ'ব কঠোৰ শাস্তি ৰুজু হ'ব হত্যাৰ চেষ্টা চলোৱাৰ অপৰাধত জামিনবিহীন গোচৰ প্ৰেৰণ কৰা হ'ব জেললৈ কঠোৰ সকিয়নি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখিনিয়ে বিশৃংখলতাৰ সৃষ্টি কৰিছে তেওঁলোকৰ ওপৰত আমি নন বেইলেবল কেছ ল'ম আৰু এটেম্প টু মাৰ্ডাৰ কেছ ল'ম আমি যাতে ভাল কৰি 3-4 মাহ অন্তত আমাৰ লগত তেওঁলোক থাকি যায় দিন বাগৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত সৃষ্টি হৈছে ব্যাপক বিশৃংখল পৰিস্থিতিৰ ক'ৰবাত অভিযোগ নাই পৰ্যাপ্ত খাদ্য ক'ৰবাত অভিযোগ নাই খোৱা পানী স্বচ্ছতা ফলত বিভিন্ন প্ৰান্তত কোৱাৰেণ্টাইনত থকা আৱাসীয়ে নামি পৰিছে প্ৰতিবাদত কোৱাৰেণ্টাইন কেন্দ্ৰ লণ্ডভণ্ড কৰাৰ বিপৰীতে একাংশই নিৰাপত্তাৰ সুৰুঙাৰে কৰিছে পলায়ন এনে ঘটনা বৃদ্ধি পোৱাৰ পিছতে কঠোৰ চৰকাৰ তথা আৰক্ষী প্ৰশাসন কোৱাৰেণ্টাইনত থকা সকললৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা আহ্বান যদিহে কোৱাৰেণ্টাইন কেন্দ্ৰত কিবা অসুবিধা পায় তেন্তে পোনপটীয়াকৈ আমাক জনাওক বিশৃংখলতাৰ সৃষ্টি নকৰিব কিছুমানে পাইছে কিছুমানে প্ৰথমতে নালাগে বুলিও কয় বা কিছুমানে গুচি গৈছে কিন্তু যোনে পোৱা নাই তেওঁলোকেও পাই যাব এইটোলৈ চিন্তা কৰিবলগীয়া একো নাই হুজাই কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীৰ সুৰতে কঠোৰ সকিয়নি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰো আনৰ জীৱনলৈ ভাবুকি অনা লোকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ যিসকলে ট্ৰেইনত চেইন পুল কৰি পেলাই নামি যোৱা ধৰণৰ কাম কৰে এনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে কিন্তু আমি খুব ষ্ট্ৰিক্ট একশ্যন ল'বলৈ কৈছোঁ ইতিমধ্যে আৰু 336 বিশেষকৈ লোকৰ জীৱন আশংকা কৰা লোকৰ বিপদ মাতি অনা ষড়যন্ত্ৰ টাইপৰ এনেকুৱা টাইপৰ ছেকশ্যন আমি লগাবলৈ দিছোঁ লগতে DM ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট বা ইণ্ডিয়ান পেনেল কোডৰ যিখিনি নৰ্মেল ধাৰা সেইখিনিতো লগোৱা হ'বই চৰকাৰ প্ৰশাসন কঠোৰ হোৱাৰ বিপৰীতে সতৰ্ক হ'ব লাগিব কোৱাৰেণ্টাইনত থকা লোকসকল কাৰণ সামান্য অসাৱধানতাই বিপদ মাতিব পাৰে আপোনাৰ আপোনজনৰ লগতে সমগ্ৰ সমাজলৈ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মন্ত্ৰী শীৰ্ষ আৰক্ষী বিষয়া প্ৰশাসনিক বিষয়া আৰু এডল নিষ্ঠাবান চিকিৎসক নাৰ্ছ এনে শক্তিশালী টীমৰ অপৰিসীম পৰিশ্ৰমৰ বাবে ৰাজ্য দেশৰ ভিতৰতে নিম্ন হাৰত কৰোনা আক্ৰান্তৰ মৃত্যু সুস্থ হৈ ঘৰলৈ উভতাৰ সংখ্যাও আন ৰাজ্যৰ তুলনাত অধিক কোন এইসকল কৰোনা যোদ্ধা কৰোনা বিৰোধী যুঁজত কাৰ্যত সফল অসম দেশতকৈ যথেষ্ট কম অসমত মৃত্যুৰ হাৰ কাৰ বাবে কৰোনা বিৰোধী যুঁজত সফলতা
অদৃশ্য শত্ৰু কৰোনাৰ চক্ৰবেহুত সমগ্ৰ বিশ্ব। মহামাৰী কৰোনাই দৈনিক প্ৰাণ কাঢ়িছে শ শ লোকৰ। কিন্তু অসমত তুলনামূলকভাৱে যথেষ্ট কম আক্ৰান্ত আৰু মৃত্যুৰ হাৰ। অসমত এই কাৰ্য সম্ভৱ হৈছে একমাত্ৰ অক্লান্ত যোদ্ধাসকলৰ বাবে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত অসমত এতিয়াও সুকলমে চলি আছে কৰোনা বিৰোধী যুঁজখন। স্বাস্থ্য খণ্ডৰ বুজ লোৱাৰ পৰা কৰোনা আক্ৰান্তৰ চিকিৎসা, কোৱাৰেণ্টাইন ব্যৱস্থা পৰিদৰ্শনলৈ সকলো দিশতেই ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে মন্ত্ৰী দুগৰাকীয়ে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৰোনা বিৰোধী যুঁজখনৰ বাবে দিন ৰাতি একাকাৰ কৰিবলগীয়া হোৱাটো সৰ্বজনবিদিত। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বহিৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ যাতায়াতত ব্যাপক তৎপৰতা অৱলম্বনৰ আঁৰত আছে মন্ত্ৰী পাটোৱাৰীৰ নেতৃত্ব। কঠোৰ লকডাউনৰ সময়ত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো পৰিবহণ বিভাগে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। লকডাউনৰ সময়ত সমগ্ৰ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ সমগ্ৰ দিশটো পৰ্যবেক্ষণ কৰি আছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। ইয়াৰ উপৰিও সুকলমে পৰিচালিত হৈ আছে বহিৰাজ্যৰ পৰা অহা লোকৰ অসমত প্ৰৱেশৰ সময় আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থাৰ আইন শৃংখলাৰ দিশটো। আইন শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিং। সুদক্ষ আৰক্ষী বিষয়া জি পি সিঙে চোৱা চিতা কৰিছে সমগ্ৰ আইন শৃংখলাৰ দিশটো। এই জটিল সন্ধিক্ষণত ৰাজ্যখনৰ আইন শৃংখলা সুস্থিৰ অৱস্থাত ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে জি পি সিঙে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, অধ্যক্ষ অশোক ভট্টৰায়। এই জটিল সন্ধিক্ষণত অসম ৰাজ্যিক পৰিবহণ নিগমৰ সমগ্ৰ ব্যৱস্থাটো পৰিচালনা কৰি আছে দুয়োজনে। বহিৰাজ্যৰ পৰা অহা লোকসকলৰ যাতায়াতত যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে তিৱাৰী আৰু ভট্টৰায়। মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা। সমগ্ৰ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কোৱাৰেণ্টাইন চেণ্টাৰ আছে গুৱাহাটী মহানগৰ জিলাত। সমগ্ৰ ব্যৱস্থাটোৰ বুজ লোৱাৰ লগতে আইন শৃংখলাৰ দিশতো সমানে তীক্ষ্ণ নজৰত ৰাখিছে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা। চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকৰ্মী। কৰোনা বিৰোধী যুঁজখনৰ প্ৰত্যক্ষ যোদ্ধা চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকৰ্মীসকল। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম, ত্যাগৰ বাবেই দুশ্চিন্তামুক্ত হৈ থাকিব পাৰিছে ৰাজ্যবাসীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। জালুকবাৰী উৰণীয়া সেতুত মেলিছে ফাট। হঠাতে বহি গৈছে উৰণীয়া সেতুৰ এটা অংশ আৰু যিকোনো মুহূৰ্তত ইয়াৰ পৰা বিপদ সংঘটিত হ'ব পাৰে। ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে যিহেতু এটা অংশ সম্পূৰ্ণৰূপে বহি গৈছে। জালুকবাৰী উৰণীয়া সেতুত ফাট মেলিছে, হঠাতে বহি গৈছে উৰণীয়া সেতুৰ এটা অংশ আৰু ইয়াৰ ফলত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ অঘটন। দলংখনৰ এগছত বহি গৈছে টাৰ্ণিংটো আৰু যাই চালোঁ লগে লগে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱা হ'ল আৰু সেইমতে ছাৰহঁতে চবেই কৈছে যে ব্যৱস্থা অতি শীঘ্ৰে কৰা হ'ব আৰু লগে লগে যে বেৰিকেড দিলোঁ দি নেশ্যনেল হাইৱে অথৰিটিক অলৰেডি জনাই দিলোঁ যে এনেকুৱা কথা হৈছে। আপোনালোকৰ ইয়াতে লগে লগে ভিডিঅ' কৰি ফটো কৰি পঠাইছোঁ আৰু দলংখন যিহেতু গ্যামন ইণ্ডিয়া চোৱা চিতা কৰি আছে তেখেতৰ অভিযন্তাক মাতি নিও দেখুৱালোঁ মই আৰু এতিয়া যাতে কোনো গাড়ী চাড়ী এইবিলাক উঠিব নোৱাৰে আমি নিজেও ডিউটি কৰোঁ, মই মানুহ দিছোঁ, লগতে বেৰিকেড দি ঠাইটো আমি কভাৰেজ কৰি ৰাখিছোঁ। নাই সেইখিনিত যাব দিয়া নাই। গুৱাহাটী মহানগৰীত পুনৰ বৃদ্ধি হ'ল চিটি বাছৰ ভাড়া। আনলক 1 আৰম্ভ হোৱাৰ পৰা বৃদ্ধি পাইছে চিটি বাছৰ ভাড়া আৰু ভাড়া বৃদ্ধিৰ বাবে কোনো অনুমতি নোলোৱাকৈ ভাড়া বৃদ্ধি কৰিছে। একাংশই মানি লৈছে বৰ্ধিত মূল্য, আনহাতে অটো চালকসকলেও অটোৰ ভাড়া হ্ৰাস কৰিছে 20 পৰা 30 টকা পৰ্যন্ত। প্ৰায় 3 টকাকৈ বৃদ্ধি হৈছে চিটি বাছৰ ভাড়া। ইপিনে অটোৰ ভাড়া হ্ৰাস কৰিছে 20 পৰা 30 টকা পৰ্যন্ত। আনলক 1 আৰম্ভ হোৱাৰে পৰা প্ৰায় 3 টকাকৈ বৃদ্ধি হৈছে চিটি বাছৰ ভাড়া। সমান্তৰালভাৱে অটোসমূহে কিন্তু এই ক্ষেত্ৰত ভাড়া বৃদ্ধি নকৰি তেওঁলোকে ভাড়া কমাইছে 20 পৰা 30 টকা পৰ্যন্ত। আনলক 1 আৰম্ভ হোৱাৰ পৰাই বৃদ্ধি হৈছে চিটি বাছৰ ভাড়া। সামাজিক দূৰত্বৰ নিয়ম অনুসৰি এবাৰত মাত্ৰ 16জনহে যাত্ৰী কঢ়িয়াবলগীয়া হোৱাৰ বাবে বাছৰ ভাড়া বৃদ্ধি কৰা হৈছে।
অৱশ্যে এই ভাড়া বৃদ্ধিৰ বাবে পৰিবহণ বিভাগে জনোৱা নাই কোনো অনুমোদন। বাছৰ চালক হেণ্ডিমেনসকলৰ মন্তব্য, মানুহ কম হোৱাৰ কাৰণে উপায়হীন হৈ কৰিবলগীয়া হৈছে মূল্য বৃদ্ধি। দিগদাৰ হৈছে, এতিয়া আমি 30 চলি পঢ়িবৰ কাৰণে দিগদাৰ হৈ গৈছে। 200 টকা 150 টকা হাজিৰা পায়, মেইনটেনেন্সো নহয়। আপোনাৰ 5 লিটাৰ তেল ভৰালে 350 টকা যাব, 350 টকা গেলে কেনেকৈ মেইনটেনেন্স হ'ব চাওকচোন। অসুবিধা হৈছে। ৰাতি আপোনাৰ কালি 220 টকা হাজিৰা পাইছোঁ, 2 কিলো চাউল লৈছোঁ, আধা কেজি মিঠাতেল লৈছোঁ, তাৰ পৰা চলিৰ কাৰণে বিস্কুটে লৈ যাব পৰা নাই। বিভাগীয় অনুমোদন অবিহনে মূল্য বৃদ্ধি কৰাক লৈ একাংশই অসন্তুষ্টি ব্যক্ত কৰিলেও আন একাংশ যাত্ৰীয়ে মানি লৈছে এই বৰ্ধিত মূল্য। মানুহে এতিয়া তাতে আপত্তি কৰে, কি কৰিব এতিয়া লকডাউন মানে চবৰে অলপ চবৰে অসুবিধা হৈ গৈছে। আগতে মই 7 টকা 8 টকা এনেকে 5 টকা এতিয়া 10 টকাকে লৈ আছে। যিহেতু মানে এটা চিটত দুজনকে মানে বহিছিলো, এতিয়া মানে এজনকে বহিছে, সেইটো কাৰণে ডাবল ভাড়া হৈছে। ইপিনে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ অটো চালকসকলে হ্ৰাস কৰিছে মূল্য। আগতে যিটো ভাড়া 100 টকা লৈছিলোঁ, সেইটো ভাড়া এতিয়া 70 টকা 80 টকা লোৱা যায়। গতিকে এনেকৈ আৰু ঘৰখন চলাই আছোঁ আৰু কিবাকৈ। চিটি বাছসমূহত পূৰ্বৰ দৰে সেই ভিৰ এতিয়া নাই। সম্পূৰ্ণ সামাজিক দূৰত্ব মানি সকলোৱে কৰিছে যাত্ৰা। কিন্তু চিটি বাছসমূহৰ এই মূল্য বৃদ্ধিৰ সিদ্ধান্তক কেনেদৰে গ্ৰহণ কৰে পৰিবহণ বিভাগে, সেয়া হ'ব লক্ষণীয়। কেমেৰাত বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আত্মনিৰ্ভৰশীল ভাৰতৰ বাস্তৱ ৰূপ দেখা গৈছে মঙলদৈত। জেংৰাই নামৰ নাট্যগোষ্ঠীটোৱে আৰম্ভ কৰিছে ক্ষুদ্ৰ উদ্যোগ। এই উদ্যোগৰ জৰিয়তে কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে নাট্যগোষ্ঠীটোৰ 25 গৰাকী শিল্পীয়ে। লকডাউনে দিছে আত্মনিৰ্ভৰ হোৱাৰ পথ। আচাৰ উদ্যোগেৰে স্বনিয়োজনৰ বাট। জেংৰাই নাট্যগোষ্ঠীৰ নতুন বিপ্লৱ। আম, জলফাই, বাঁহগাজ, নহৰুৰ আচাৰ বনাই আত্মনিৰ্ভৰ হোৱাৰ চেষ্টা এইসকল যুৱক যুৱতীৰ। লকডাউনৰ সময়ত ঘৰৰ বাৰীত পোৱা টেঙা ফলেৰে এওঁলোকে আৰম্ভ কৰিছে স্বনিয়োজনৰ বাট। ঘৰুৱা পদ্ধতিৰে আচাৰ বনাই সুন্দৰকৈ পেকেট কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছে। এই প্ৰচেষ্টা হাতত লৈছে মঙলদৈ উপহুপাৰাৰ প্ৰতিষ্ঠিত নাট্যগোষ্ঠী জেংৰায়ে। দীঘলীয়া লকডাউনৰ ফলত আৰ্থিকভাৱে ভাঙি পৰিছে নাট্যগোষ্ঠীটোৰ সদস্যসকল। দলটোত থকা 25জনীয়া শিল্পীসকলৰ উপাৰ্জনৰ কোনো পথ নোহোৱা হোৱাত নাট্যগোষ্ঠীটোৱে আৰম্ভ কৰিছে এই ক্ষুদ্ৰ উদ্যোগ। আচলতে যেতিয়া লকডাউনে গোটেই আমাৰ নাট্য চৰ্চাটো বা আমাৰ যিটো দৈনিক কৰি থকা কাম সেইটো হঠাতে বন্ধ হৈ থাকিল, তাৰ ফলত আমি আৰ্থিকভাৱে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। এইটো এটা আমাৰ একেবাৰে প্ৰাথমিক চিন্তা, আৰু এইটো আমি আটাইখিনি সদস্যই, প্ৰায় 25জনীয়া সদস্যই আমি জেংৰাই থিয়েটাৰ গ্ৰামত 3য় কলনী মঙলদৈত আমি আটাইখিনি সদস্যই জড়িত হৈ ইয়াত কাম কৰি আছোঁ। আৰু প্ৰায় 25 গৰাকী সদস্যৰে সংগঠিত জেংৰাই অসমৰ 7-8জন সদস্যই প্ৰত্যেক দিনে ইয়াতে আহি এটা শিফ্ট কাম কৰে, আকৌ আন এটা শিফ্টত আনবোৰা সদস্য আহে। প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা আত্মনিৰ্ভৰ ভাৰতৰ এক উদাহৰণ হৈ পৰিছে এই উদ্যোগটো। প্ৰতিদিনেই আম, জলফাই, নহৰুকে ধৰি ভিন্ন ফলৰ আচাৰ বনাই ৰাইজৰ মাজলৈ উলিয়াই দিছে। লকডাউন কিছু শিথিল হোৱাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈও ৰপ্তানি কৰিছে আচাৰসমূহ। আমি এতিয়ালৈকে ভোট জলকীয়া আৰু বাঁহৰ গাজ, তাৰপিছত জলফাই এনেকৈ প্ৰস্তুত কৰি থকা হৈছে, আমো প্ৰস্তুত কৰি থকা হৈছে আৰু কিবা কিবি এনেকৈ আছে। আমি মোটামুটি চিন্তা চৰ্চা অকণমান আগৰ পৰাই আছিলে, আৰু যিটো বৰ্তমান প্ৰকৃতিৰ যি সময়, যি বিপদৰ সময়, সেই সময়ত আমি যাতে কৰ্মমুখী হৈ আমি গোটেই শিল্পীখিনি লগ হৈ কৰ্মমুখী হৈ বিশ্বজিৎ ডেকা ছাৰৰ নেতৃত্বত আমি জেংৰাই আগবাঢ়িছোঁ। ৰাইজেও ব্যাপকভাৱে আগ্ৰহেৰে আঁকোৱালি লৈছে এই আচাৰ। নাট্যপ্ৰেমী এই যুৱক যুৱতীসকলৰ আত্মনিৰ্ভৰ হোৱাৰ এই প্ৰচেষ্টাক মঙলদৈ ৰাইজে প্ৰশংসা কৰিছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ গুৰুত্বপূৰ্ণ খবৰেৰে দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উভতিছো বিৰতিৰ পাছত। আপুনি চাই আছে দিনটোৰ শিৰোনাম। মাত্ৰ এটা মাহতে অসমত বৃদ্ধি পাইছে 11% নিবনুৱা। লকডাউনৰ বাবে কৰ্মহীন হৈ পৰিছে বৃহৎ সংখ্যক যুৱক যুৱতী। ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সমীক্ষাত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। অসমত লকডাউনৰ ভয়ংকৰ প্ৰভাৱ। অসমত বৃদ্ধি 11% নিবনুৱা।
ৰাজ্যত বৃদ্ধি পাব দৰিদ্ৰ লোক। প্ৰায় 3 মহীয়া লকডাউনত বিধ্বস্ত হ'ল অসমৰ অৰ্থনীতি, বৃদ্ধি পালে নিবনুৱা। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সংস্থাটোৰ তথ্য মতে 2018 অক্টোবৰলৈ অসমত নিবনুৱাৰ হাৰ আছিল 5.3%। কিন্তু যোৱা এপ্ৰিল মাহতে নিবনুৱাৰ হাৰ বৃদ্ধি পালে 11.1%। অৰ্থাৎ লকডাউনৰ বাবে বৃদ্ধি পালে নিবনুৱা। ইয়াৰ উপৰিও যোৱা 6টা মাহত নিবনুৱাৰ হাৰ বৃদ্ধি 4.7%। CMIৰ সমীক্ষা মতে এপ্ৰিলৰ সৰ্বাত্মক লকডাউনত ৰাজ্যত বৃদ্ধি পালে 9.6%। লকডাউনৰ বাবে কাম হেৰুৱাব লগা হ'ল ৰাজ্যৰ হাজাৰ হাজাৰ যুৱকে। বহিৰাজ্যত কাম হেৰুৱাই ঘৰ মোৱা হ'ল বহু যুৱক। লকডাউনৰ পাছত কিছু লোক কামলৈ ঘূৰিছে যদিও গৰিষ্ঠ সংখ্যকেই হৈছে নিবনুৱা। ইয়াৰ প্ৰভাৱ অসমৰ অৰ্থনীতিত সুদূৰ প্ৰসাৰী হ'ব বুলিও কোৱা হৈছে সমীক্ষাটোত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 1969 চনত আৰম্ভ হৈছিল এক যাত্ৰাৰ নাম আছিল বিস্ময়। এখন ব্যৱসায়িকভাৱে সফল আলোচনী এই বিস্ময়। পিছে লকডাউনে বিস্ময়লৈ নমাই আনিছে ঘোৰ অমানিশা। মৃত্যু ঘণ্টা বাজিছে বিস্ময়ৰ। এই সংখ্যাই হ'ব নেকি শেষ সংখ্যা? যৌৱন কালৰ বহুতৰে প্ৰিয় আলোচনী বিস্ময়ৰ যাত্ৰা আৰম্ভ হৈছিল 1969 চনত। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে পাঠকৰ হৃদয় জয় কৰিছিল বিস্ময়ে। 5টা দশক ধৰি ভিন্ন স্বাদৰ সাহিত্য ৰস দিয়া বিস্ময় এতিয়া চৰম অনিশ্চয়তাত। কিয়নো 1972 চনৰ পৰা নিজাববীয়াকৈ প্ৰকাশ কৰি থকা বিস্ময়ৰ প্ৰকাশক তথা সম্পাদক শশী ফুকনে লিখিছে, এই সংখ্যাই হ'ব পাৰে বিস্ময়ৰ শেষ সংখ্যা। লগে লগে বিস্ময়ৰ পাঠকৰ মাজত লাগিল হাহাকাৰ। হাহাকাৰ কৰি উঠিল চেণ্টুদাৰ সৃষ্টিকাৰী বৈদ্যুৰ্য বৰুৱায়ো। খবৰটো শুনি অতি দুখ লাগিছে যে বিস্ময় বন্ধ হৈ যাব। 1992 চনৰ পৰা বিস্ময়ৰ লগত জড়িত বহুত তাত স্মৃতি জড়িত হৈ আছে। আজিলৈকে মই লিখি আছোঁ তাত, এতিয়াও এখন ধাৰাবাহিক প্ৰকাশ হৈ আছে। কিন্তু যেতিয়া হঠাৎ শুনিলোঁ বিস্ময় বন্ধ হৈ যাব, মানে কথাটো মানি ল'ব পৰা নাই। বিস্ময় যদি বন্ধ হৈ যায়, ইমান এখন ব্যৱসায়িক আলোচনী, অসমৰ ব্যৱসায়িক সফল আলোচনী, বাকী আলোচনীবোৰ প্ৰিয় সেইবোৰ বন্ধই হৈ যাব। আৰু ভাবিছোঁ বিস্ময়ক আমি জীয়াই তুলিব লাগিব। আমাৰ যিবোৰ পুৰণি পোহৰ আছে, নতুন পোহৰ আছে, বিস্ময়ক ভাল পোৱা মানুহ অসমৰ বহুত আছে, লাখ লাখ মানুহ আছে। কোনেও নিবিচাৰিব সোণালী জয়ন্তী গৰকা এই আপোন বিস্ময়ৰ মৃত্যু হওক। নাই বিচৰা শশী ফুকনেও। বিস্ময় মৰিলে মই মৰা যেন লাগিব, আবেগেৰে ক'লে বুকুত এবুকু হাহাকাৰ লৈ ফুৰা শশী ফুকনে। জীৱন জীৱিকা সকলো যিহেতু মই কেৱল এই আলোচনীকে কৰি এই 5টা দশক চলি আহিলোঁ, বহুতৰ পৰিয়াল চলাই আহিলোঁ, গতিকে ই বন্ধ হৈ পৰাটো মোৰ বাবে এটা মোৰ নিজৰ মৃত্যু সদৃশ ঘটনা হ'ব বুলি মই ভাবোঁ। বিস্ময়ৰ গতি ৰুদ্ধ হ'বলৈ দিব বিচৰা নাই শশী ফুকনে। লকডাউনৰ সময়ত পাঠকৰ কাষ চাপিব নোৱাৰা বিস্ময়েৰে জড়িত পৰিয়ালসমূহ চলিব নোৱাৰা হৈছে। সেয়ে সহৃদয় পাঠকৰ পৰাই সহায় বিচাৰিছে শশী ফুকনে। পাঠকেই জীয়াই তুলিব লাগিব বিস্ময়খনক। আৰ্থিক সহায়হে দিব বিস্ময়ক পুনৰ জীৱন। পাঠকে যদি সহৃদয় পাঠকে কোনোবাই সহায়ৰ হাত আগবঢ়ায় আলোচনীখন জীয়াই ৰখাৰ কাৰণে, তেতিয়া এটা হয়তো আমি পথ পাব পাৰোঁ। কেমেৰাত মৃতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনে যাতায়াত সুচল কৰিলে কুৰিখনৰ অধিকাৰ যাতায়াত ব্যৱস্থাৰ। পূৰ্বে টুলুঙা নাৱেৰে নৈ পাৰ হোৱা ৰাইজে এতিয়া পাৰাপাৰ হ'ব এখন সুদৃশ্য দলঙেৰে। লকডাউনৰ মাজতে ক'ত কোনে সম্পন্ন কৰিছে এই যোগাত্মক কাৰ্য, আহক চাওঁ। দেশৰ ভিতৰতে জিলিকি উঠিছে অসমৰ মুখ্যমন্ত্ৰী।
ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ তালিকাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দেশৰ ভিতৰতে নৱম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সোণোৱাল। বিজেপি শাসিত ৰাজ্যৰ তৃতীয় শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। চি ভোটাৰৰ এক সমীক্ষা অনুযায়ী দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত নৱম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই তালিকাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে সামৰি অসমক সকলো দিশতে আগুৱাই নিয়াৰ ক্ষেত্ৰত দূৰদৰ্শিতাৰ পৰিচয় দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিজৰ কাৰ্যকালত সোণোৱালে সন্মুখৰ পৰা কেইবাটাও দুৰ্যোগৰ মোকাবিলা কৰি অসম আৰু অসমবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ চেষ্টা কৰিছে। ভূমিপুত্ৰগৰাকীয়ে শান্ত সমাহিত হৈ কঠোৰ পৰিশ্ৰম আৰু সততা নিষ্ঠাৰে কেনেকৈ মানুহৰ মন জয় কৰিব পাৰি আৰু ৰাজ্যখনক উন্নয়নৰ দিশত আগুৱাই নিব পাৰি সেয়া কৰি দেখুৱাত সফল হোৱাৰ বাবেই লাভ কৰিছে এই স্বীকৃতি। দেশৰ অন্যতম বিশ্বাসযোগ্য সমীক্ষাকাৰী সংস্থা চি ভোটাৰে 2014 আৰু 2019 লোকসভা নিৰ্বাচনৰ সময়তো দাঙি ধৰিছিল সঠিক সমীক্ষা। স্বাভাৱিকতে চি ভোটাৰৰ এই সমীক্ষাই উৎসাহিত কৰি তুলিছে শাসকীয় শিবিৰক। কিন্তু চি ভোটাৰৰ সমীক্ষাক তীব্ৰ সমালোচনা বিৰোধী কংগ্ৰেছৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মতে ই অসম্ভৱ। এইখিনি সময়ত নিৰ্বাচন বহু দূৰ বাকী আছে। এইখিনি সময়ত এই ছাৰ্ভেটোৰ কিবা প্ৰয়োজন আছিলনে? আমি এই ছাৰ্ভে সংস্থাটোক আমি প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকৰ এই ছাৰ্ভেত এই যে অপৰিকল্পিত লকডাউনৰ ফলত দেশৰ বিভিন্ন বহিৰাজ্যত যে কোটি কোটি শ্ৰমিক 3 মাহৰ কাৰণে খাবলৈ নাপাই আবদ্ধ হৈ আছিল, তেওঁলোকৰ মতামত লৈছিলনে? আমাৰ অসমৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক 9 নম্বৰ স্থানত জনপ্ৰিয়তা দিছে। এইটো আমি আচৰিত হৈছোঁ যে একেই ধৰণে যে অসমত এই সংস্থাটোৱে কা বিৰোধী আন্দোলনত যোগদান কৰা সকলৰ মতামত লৈছিলনে? বিৰোধীৰ কটাক্ষ ৰাষ্ট্ৰীয় সংস্থাৰ স্বীকৃতি। ইয়াৰ মাজতে আহি আছে 2021 ৰাজ্যৰ পুনৰ নিৰ্বাচন। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। লকডাউনে যাতায়াত সুচল কৰিছে কুৰিখনৰ অধিক গাঁৱৰ। পূৰ্বে টুলুঙা নাৱেৰে নৈ পাৰ হোৱা ৰাইজে এতিয়া পাৰাপাৰ হ'ব এখন সুদৃশ্য দলঙেৰে। লকডাউনৰ মাজত ক'ত কোনে সম্পন্ন কৰিছে এই যোগাত্মক কাৰ্য এইবাৰ আগবঢ়াইছো। উজনিত প্ৰথমখন উলুমা দলং। লকডাউনৰ সময়ত নিৰ্মাণ 70 মিটাৰ দৈৰ্ঘ্যৰ দলং। ৰাইজৰ বৰঙণিৰে জাজি নৈত সুদৃশ্য দলং। চৰকাৰে নহয়, ৰাইজে নিৰ্মাণ কৰিলে দলং। টিয়কত জাজি নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে এখন সুদৃশ্য উলুমা দলং। এয়া টিয়ক সমষ্টিৰ জাজি নদীৰ এজাৰগুৰি পাৰঘাটৰ দৃশ্য। জাজি নদীৰ উত্তৰ পাৰৰ প্ৰায় 15-20খন গাঁৱৰ বৰ্হি জগতৰে যোগাযোগৰ একমাত্ৰ ভৰসা এইটো পাৰঘাট। খৰালিৰ দিনত বাঁহৰ দলং আৰু বাৰিষা এখন টুলুঙা নাৱেৰে ইপাৰ সিপাৰ হ'ব লগা হয় অঞ্চলবাসীৰ ৰাইজ। এইটো পাৰঘাটত এখন স্থায়ী দলঙৰ বাবে ৰাইজে আবেদন নিবেদন কৰি আহিছে যদিও সুফল পোৱা নাই। সেয়ে লকডাউনৰ সময়ছোৱাত অঞ্চলটোৰ যুৱকসকলে প্ৰায় 1 লাখ টকা বাঁহ আৰু নাহৰ কাঠ ঘৰে ঘৰে তুলি নিৰ্মাণ কৰিলে এইখন উলুমা দলং। এই দলংখন আমাৰ এটা প্ৰধান সমস্যা। আমি বছৰ বছৰ ধৰি এইটো ভুগি আহিছোঁ। এই দলংখন আমি নিজা কৌশল আৰু চিন্তা প্ৰয়োগ কৰি প্ৰায় 20 দিনৰ মূৰত আমি মানুহৰ যাতায়াতৰ কাৰণে খুলি দিব আজি পাৰিছোঁ। কিন্তু ইয়াত আমাৰ যথেষ্টখিনি ব্যয় হৈছে, শ্ৰম হৈছে। 70 মিটাৰ দৈৰ্ঘ্যৰ এইখন দলং নিৰ্মাণ কৰি গাঁৱৰ ৰাইজে ধূপ ধূনা জ্বলাই বৃহস্পতিবাৰে মুকলি কৰি দিলে যাতায়াতৰ বাবে। গতিকে আমাৰ এই অসুবিধাটোৱেই
সুবিধাটো আমাৰ দৰকাৰ হোৱাই আমাৰ লাভ আৰু গতিকতে আজি এই 2 মাহ দিনে আমাৰ এইটো ৰাইজৰ কষ্ট হৈছে আমাৰ ল'ৰা ছোৱালীৰ বিষয় লৈ স্কুলীয়া হেৰিয়ালৈকে সুধি বহুত অসুবিধা হৈছে এইটো আমাৰ সুবিধা এখেতে কৰিছে লকডাউনৰ সময়ছোৱাত যুৱকসকলে লোৱা এই পদক্ষেপৰ বাবে উৰ পৰিল দীৰ্ঘদিনীয়া এটা সমস্যাৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট নকলখন বিক্ৰী কৰি জালত পৰিছে 4জন লোক পানবজাৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ জালত 4জন ফাঁচী বজাৰৰ সোণাৰী নয়ন ধৰক বিক্ৰী কৰিছিল নকলখন বিক্ৰী কৰি নিছিল 10 লাখ টকা মালিগাঁও দিছপুৰ নুনমাটি আৰু চানমাৰীৰ পৰা সুব্ৰত দাস নাছিৰ আহমেদ উত্তম হালদাৰ আৰু প্ৰমথেশ দিহিঙীয়া গ্ৰেপ্তাৰ সুব্ৰত দাসৰ পূজাই গৃহৰ পৰা 7,30,000 টকা উদ্ধাৰ 27 মেত এজাহাৰ দাখিল কৰিছিল আৰু 3 জুনত আৰক্ষীয়ে উদ্ধাৰ কৰিছে নকল সোণ আৰু নগদ আত্মনিৰ্ভৰ ভাৰত এবাৰ সাংবাদিকে দেখুৱালে দৃষ্টান্ত হেঙাৰবাৰীত ফলমূলৰ দোকান খুলি সাংবাদিক হেমন্ত কুমাৰ শৰ্মাই দেখুৱাইছে দৃষ্টান্ত লকডাউনে সলনি কৰিছে বহুতৰে জীৱন লকডাউনৰ সময়ছোৱাত পথাৰ আৰু বজাৰ অসমীয়াই নিজৰ দখললৈ আনিবলৈ লৈছে দৃঢ় সংকল্প সামাজিক মাধ্যমতো এই বিষয়টোক লৈ চলিছে ব্যাপক চৰ্চা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক সম্বোধন কৰোঁতে বাৰম্বাৰ আত্মনিৰ্ভৰ ভাৰতৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি উদ্বুদ্ধ হৈ গুৱাহাটীৰ এইগৰাকী সাংবাদিকে আৰম্ভ কৰিছে এখন ফলমূলৰ দোকান হেমন্ত কুমাৰ শৰ্মা নামৰ এই সাংবাদিকজনে হেঙৰাবাৰীত আৰম্ভ কৰিছে দোকানখন কথাৰে নহয় কামেৰে দেখুৱাব লাগিব আৰু সেইটো কাৰণে আৰু বৰ্তমান সময়ত লকডাউনে যেনেকুৱা কুঙা কৰিছে আৰু সাংবাদিক হিচাপে যিকেইটা পইচা পাওঁ দৰমহা পাওঁ সেইকেইটাই পৰিয়াল পোহপাল দিবলৈ অলপ অসুবিধা হৈছে বেলেগক সহায় কৰাৰ মন এটা আছে কিন্তু বেলেগক সহায় কৰিবৰ কাৰণে নিজে টনকিয়াল হ'ব লাগিব সেইটো কাৰণে ভাবি চিন্তি চাই পেলাই মই অকণমান চিন্তা কৰিলোঁ যে এটা ক্ষুদ্ৰ ব্যৱসায় অকণমান আৰম্ভ কৰিলে ভাল হয় যাতে অকণমান আহি থাকে আৰু পইচা দুখনকৈ গ্ৰন্থৰ ৰচক হেমন্তই লগতে ক'লে সময় এতিয়া হাতে কামে লগাৰ হাতৰ কলম এতিয়াও হাততে থাকিব হেমন্ত কুমাৰ শৰ্মাৰ লগতে থাকিব এই দোকানখন হেমন্তই লোৱা এই পদক্ষেপে হয়তো বহুজনকে কৰিব উদ্বুদ্ধ কেমেৰাত নিতুল কৃষ্ণৰ সৈতে ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীৰ পৰা চুৰি হোৱা টকা উদ্ধাৰ হৈছে লখিমপুৰত নাৰায়ণপুৰত উদ্ধাৰ হৈছে 19,90,000 টকা নিৰ্মল শইকীয়া নামৰ যুৱকজনৰ ঘৰত উদ্ধাৰ এই বৃহৎ পৰিমাণৰ ধন ৰাশি নাৰায়ণপুৰৰ দুলীয়া পথাৰত আৰক্ষীৰ অভিযান মাটিৰ তলত পুতি ৰাখিছিল এই ধনখিনি গুৱাহাটীৰ আন কাৰোবাৰ লুটি নিছিল ধন ৰাশি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰ্মল শইকীয়া আৰু পত্নী যুগল কিশোৰ আগৰৱালাৰ প্ৰতিষ্ঠানত সংঘটিত হৈছিল এই চুৰিকাণ্ড আগৰৱালাৰ মটৰ পাৰ্টছৰ দোকানৰ কৰ্মচাৰী আছিল যুৱকজন 2 জুনত ধন লৈ পলাই গৈছিল নিৰ্মল শইকীয়া আমেৰিকাত বৰ্ণ বৈষম্য বিৰোধী প্ৰতিবাদত ক্ষতিগ্ৰস্ত মহাত্মা গান্ধীৰ মূৰ্তি ৱাশ্বিংটন ডিচিত প্ৰতিবাদকাৰী ক্ষতি সাধন কৰিলে বাপুৰ প্ৰতিমূৰ্তি ভাৰতীয় দূতাবাসৰ সন্মুখতে আছিল বাপুৰ এই প্ৰতিমূৰ্তি ভাৰতৰ ৰাষ্ট্ৰদূতে বিষয়টো অৱগত কৰিছে মাৰ্কিন চৰকাৰক আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এই ঘটনাক লৈ দুখ ব্যক্ত কৰিছে 2014 চনত নৰেন্দ্ৰ মোদীয়ে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিছে সমগ্ৰ ঘটনাক লৈ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে দুখ ব্যক্ত কৰিছে ইতিমধ্যে আমি জনাইছোঁ 2014 চনত নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল মহাত্মা গান্ধীৰ এই প্ৰতিমূৰ্তি আৰু শেহতীয়াভাৱে আমেৰিকাত যি চলি আছে আন্দোলন সেই আন্দোলনত ক্ষতিগ্ৰস্ত হৈছে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ৱাশ্বিংটন ডিচিত প্ৰতিবাদকাৰীয়ে ভাঙিছে বাপুৰ প্ৰতিমূৰ্তি দিহিং পাটকাইত অবৈধ কয়লা খণ্ডৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পিএল প্ৰথম শুনানিত উচ্চ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰীয় ৰাজ্য চৰকাৰলৈ জাননী লগতে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী অসমৰ বন আৰু পৰিৱেশ দপ্তৰলৈও জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী দীৰ্ঘদিনে হৈ থকা কয়লাৰ অবৈধ খননৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ তৰা হৈছিল আৰু সেই গোচৰ ভিত্তিতে জাননী শুনানিত এই নিৰ্দেশ প্ৰদান কৰা হৈছে
আৰু ইতিমধ্যে আমি জনাইছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ত GPL কৰা হৈছিল তাৰ ভিত্তিত প্ৰথম শুনানিত উচ্চ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু ইয়াৰ লগতে সময় দিনটোৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ